গুড মৰ্ণিং সকলোকে নমস্কাৰ। মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আপোনালোকে ভালে আছেনে বাৰু? আৰু মই ভালে আছোঁ। মোৰ মানে অলপ ঘৰৰ কাম আছিলে, চৌকাঠ লগোৱা কাম আছিলে, খিৰিকী এখনৰ লগোৱা কাম আছিলে। তো মোৰ লগৰ এজন ভাইটিয়ে মানে চৌকাঠ ধুনীয়াকৈ ব্যৱসায় কৰিছে। মানে বস্তুটো কাঠৰ নহয়, শিলৰ, ডাঙৰ ডাঙৰ শিল কাটি পেলাই বনোৱা মানে চৌকাঠ। আৰু সি মোক খবৰটো দিলে, বোলো ঠিক আছে মই যাম, ভিডিঅ'টো কৰা হ'ব, বোলো ভিডিঅ'টো কৰিম। সেইকাৰণে আপোনালোকক গাইজ জনালোঁ, ব'লকচোন আৰু তাৰ ঘৰৰ পৰা আহোঁগৈ আৰু কেনেকুৱা কি কথা জানি আহোঁ, বস্তুটো চাই আহোঁ, নহয় জানো? তেনেহ'লে ব'লক। আহি পেলাই পাই গ'লোহি আৰু এয়া চাওক, মোৰ ভাইটি এজনে মানে লগৰ, এয়া চাওকচোন, এয়া দেখিছেনে আপোনালোকে? একদম দেখিছে আপোনালোকে কাঠ বুলি, কিন্তু কাঠ নহয়, একদম মস্ত একদম শিলৰ পাথৰৰ পৰা কাটি অনা এইবিলাক হ'ল চৌকাঠ। চাওকচোন, এয়া দেখিছে কিমান আনিছে? এয়া চাওক, ওচৰৰপৰা দেখুৱাই দিছোঁ, একদম কাঠৰ নিচিনা। চাওক, মানে প্ৰথম দেখাবলৈ এনেকুৱা দেই, বহুত ভাল লাগিছে। দেখিছে গোটেই কাঠ। এই কাঠটো কেনেকুৱা, চৌকাঠটো লগালে কেনেকুৱা হয় আৰু কিমান দিন যায়, কি কথা সুধিম আৰু ভাইটিজনে ক'ব আহে। তাকে বলক ভিতৰলৈ যাওঁ আৰু আপোনালোকক লগ কৰি তেওঁলোকক কথা পাতিম আৰু তেওঁ কি কয় আপোনালোকে চাব। আৰু ঘৰটো বিশেষকৈ চাওক, তেওঁলোকে লগাইছে, এয়া চাওক, দেখিছে? এয়া চাওক, একদম মজাকৈ লগাইছে। চাওকচোন কি ধুনীয়াকৈ লগাইছে, দেখিছেনে? আপুনি একদম ক'ব নাই বাৰু। চাওক, এয়া চাওক, খিৰিকীত চোৱা লগাইছে, দেখিছেনে? চাওক, দেখিছে? আহি পালোহি আৰু ভাইটিক চাওক, ভাইটিৰ লগত কথা পাতিলোঁ। হয় নয়ন, কি খবৰ? খবৰ ভালে দিয়ক। তোমালোকৰ ঘৰলৈ আহিলোঁ আৰু চালোঁ, চৌকাঠখিনি খুব ধুনীয়া লাগিছে। কেনেকুৱা পাইছে? একদম মজা লাগিছে সঁচাকৈ দেই, মানে এনেকুৱা প্ৰথম দেখিছোঁ মই। আৰু এই ইমান ধুনীয়া, এইটো আমাৰ ইয়াত এইটো মই প্ৰথম আনা বাৰু আমাৰ এইটো প্ৰথম তুমি আনা ন এইটো? আৰু বস্তুটো ইয়াত ফিনিচিংটো দেখাই পাইছে। দেখি প্লাষ্টাৰ কৰা হোৱা নাই। আপোনাৰ এইটো 6 ইঞ্চিৰ হয়। 6 ইঞ্চি ন এইটো? আপোনাক মই প্ৰথমে প্লাষ্টাৰ কৰাখিনি দেখুৱাই দিম বাৰু। দিয়াচোন, তুমি দেখুৱাই দিয়াচোন, মানে কেনেকুৱা ভাল লাগিছে দেই। মই এনেকুৱা ল'ব লাগিব। এইটো 5 ইঞ্চিৰ হয়। এইটো 5 ইঞ্চি। 5 ইঞ্চিৰটো হ'লে মানে কি হয়, আপোনাৰ এটা চাইড মানে প্লাষ্টাৰ লগত সমান হৈ যাব, পাছ হৈ যায়। আৰু এটা চাইড মানে আপোনাৰ নাচটো ওলাই থাকে। নাচটো ওলাই থাকে। মই আগফালে প্লাষ্টাৰ কৰা হৈ আছে। আচ্ছা, ইয়াতো দেখাই দিম। এইবিলাক চব চৌকাঠ মানে চব শিলৰে লগাইছা ন? চব শিলৰে হয়। আৰু এইফালে এয়া এইটা প্লাষ্টাৰ কৰি হৈছে। আচ্ছা, প্লাষ্টাৰ কৰি ফিনিচিংটো চাওক, একদম ফিনিচিং দিছা এইটো? হয়। আচ্ছা, চাব পাৰে। মজা। আৰু বহুতে মানে ভাবিব পাৰে যে আমি কব্জাটো কেনেকৈ লগাওঁ বা কব্জাটো মানে পিছলে খুলি যোৱা চান্স থাকে নেকি, বহুতে ভাবিব পাৰে। সেইটো বুজাই দিছোঁ। এইটো কব্জাটো আপুনি দেখিব পাইছে। এই কব্জাটো ইয়াত আমাৰ 4টাকৈ নট বল্টটো আছে। আৰু এইকেইটা আমি কি কৰিছোঁ, গোটেই শিলটো মানে হল কৰি ইপাৰ সিপাৰে হল কৰিছোঁ, কৰি পিছফালে আপোনাৰ নট বল্টটো মাৰি কেনে পূৰা ইয়াত লগাই দিয়া হৈছে। আৰু এইটো ভৱিষ্যতলৈ কেতিয়াবা লৰচৰ হোৱাটো মানে দূৰৰ কথা, আপুনি খুলিম বুলি ভাবিলে মানে এইটো খুলিব নোৱাৰে। ফিক্স হৈ গ'ল ন? এইটো ফিক্স হৈ গ'ল। আচ্ছা আচ্ছা, বঢ়িয়া। এইটো মানে নিজে খুলিম বুলি ভাবিলেও খুলিব নোৱাৰে। একদম পুৰা ফিক্স ন? পুৰা ফিক্স। আৰু এইটো লগোৱাৰ ফলত আৰু এটা লাভ হয় আপোনাৰ, এই এটা যে আমি যে পিচটো যে লগাই থৈছোঁ, ই মানে এটা পুষ্টৰ কাম কৰি আছে। কিন্তু পুষ্টৰ কাম কৰি আছে ন? পুষ্টৰ কাম কৰি আছে। আচ্ছা আচ্ছা আচ্ছা, পুষ্টৰ কাম কৰি আছে ন? হয়। যেতিয়া আপুনি কাঠ বা বেলেগ লগাব, তেতিয়া ইয়াত চাব, আপোনাৰ ইয়াত যোনবোৰ জইনবোৰ থাকে, ইয়াত জইনবোৰ এটা চিন দেখা পায়। হয়, চিন দেখা পায়। আমাৰ ইয়াত প্লাষ্টাৰ কৰাৰ আপুনি চাওক, ইয়াত মানে যেতিয়া আপুনি ঘৰত পুটিন কৰিব, এটা পুটিনতে গোটেই বস্তুটো গুচি যাব। ইয়াত যদি আপুনি যদি এক্সট্ৰাকে আপুনি এইখিনি ধৰি লওক, ফ্ৰেমটোৰ চাইজত এক্সট্ৰাকে বেলেগ ৰং কালাৰ কৰি দিব পাৰে। যি কালাৰ কৰে চব কালাৰে হ'ব মানে ইয়াত। আৰু যদি বোলে নহয়, বোলে এটা কালাৰ কৰিছে ৱালৰ সৈতে, তেতিয়া মানুহে গমে নাপাব যে ইয়াত চৌকাঠটা লাগি আছে, মানে এটা কালাৰো কৰি দিব পাৰি আৰু। হয়। আচ্ছা আচ্ছা, এইটো মোক নহয়, তুমি কোৱাচোন, কেতিয়াবা এইটো মানে ভাঙা চান্স আছে নেকি? নাই ন? এইটো ভাঙা কোনো কাৰণ চান্স নাই। এইটো পুৰা সম্পূৰ্ণ শিল হয়। সম্পূৰ্ণ শিল পুৰা ফিক্স হৈ গ'ল আৰু। পুৰা ফিক্স হৈ গ'ল। আৰু এইটো মানে এনেকুৱা নহয় যে আমি ঘৰত বনোৱা বস্তু, এইটো পুৰা নেচাৰেল প্ৰডাক্ট হয়। এজোপা ডাঙৰ ডাঙৰ শিলবোৰ থাকে, শিলবোৰ পৰা আপোনাৰ আমাৰ যেনেকৈ কাঠ খালে ন মিলত, যেনেদৰে ফালে মেচিনৰ দ্বাৰা মানে তেনেকৈ ফালিছে, কাঠৰ বাটাম ফালে তেনেকৈ মেচিনত কাটি কাটি পিচবোৰ উলিওৱা হৈছে। আৰু সেই পিচবোৰতে আমি খালি ইয়াত কব্জা চব্জা লগাই কেনে এনেকৈ গোটেই বস্তুখিনি ফিটিং কৰি দিছোঁ। আৰু আপোনাৰ মই স্কোপখিনি দেখুৱাম। স্কোপ মানে বাহিৰত থোৱাখিনি নেকি? বাহিৰত থোৱাখিনি। তাৰ লগতে আৰু এটা নতুন বস্তু আছে, সেইটো দেখুৱাম বাৰু। আচ্ছা আচ্ছা, তো গাইজ আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। আৰু সঁচাকৈ খুব এটা সুন্দৰ মানে আৰু ভাল এটা বস্তু দেখা পাইছোঁ। কাঠটো আজিকালি চব ভাল ভেজাল কাঠ পোৱা যায় আৰু ভাল কাঠ পোৱা নাযায় যিহেতুকে, আৰু সেইকাৰণে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। শিলৰ একদম ধুনীয়া ফিক্স, লাইফ টাইম ধুনীয়া মানে যাব, আৰু কোনো কাঠ পচা চান্স নাথাকে, জানেই শিলৰ কথা আপোনালোকে। তো আৰু কি ক'ব তেখেতে, আপোনাক খুলি ল'ব। ব'লা নহয়, আৰু এটা বস্তু দেখুৱাই দিছোঁ।
আমাৰ যিটো ফ্ৰেমটো দেখিছে যে হুম 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 আৰু এইটো কিন্তু কেতিয়াও আপুনি তেৰা বেকা বনাব নোৱাৰে আচ্ছা এইটো আমাৰ পিছটো চিধা আহে চিধা আহে স্কোৱাৰ টাইপত আহে হুম আৰু এখানে দেখাইছো ইয়াত আপুনি এয়া খিৰিকীখন আৰু ভেন্টিলেশ্যনখন এক্সট্ৰা পাইছে হয় হা 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 আৰু এই ইচ্ছা কৰিলে আপোনালোকে এই ভেন্টিলেশ্যন ইয়ালৈ এটাচ কৰিব পাৰে এটাচ কৰিব পাৰি ন এটাচ কৰিব পাৰে আচ্ছা আচ্ছা এটাচ বনাব পাৰে একেলগে কৰিব পাৰি আৰু একেলগে কৰি দিব পাৰে হা 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 ষ্টকখিনি দেখুৱাই আছো হা 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 এয়া এইখিনিতো মই এবাৰ দেখাইছোঁ ভিডিঅ'খিনি বাৰু আচ্ছা আপুনি গোটেইবোৰ ষ্টকবোৰ দেখিব পাইছে দেখিছোঁ মই প্ৰথমে নিজে চাইছোঁ বাৰু আৰু আছিল মাল বহুত আছিল মাল আমাৰ প্ৰায় আধাতকৈ বেছি মাল আমাৰ শেষ হৈ গৈছে নতুন মাল আকৌ আহিব মোৰ ইয়াতো ষ্টক আছে আৰু আমি মেইন মৰিগাঁও টাউনৰ ওচৰতো আমি নতুনকৈ ষ্টক কৰিব লৈছোঁ মৰিগাঁও টাউনৰ কোনখিনিত তোমালোকৰ এইফালৰ পৰা যদি আপুনি জালুগুটি পাৰ হৈ যাব লাগিব আৰু সেইফালৰ পৰা মৰিগাঁও কলেজখন পাৰ হৈ আহিব লাগিব সেইফালৰ পৰা গ'লে মৰিগাঁও কলেজ পাৰ হৈ আহিব লাগিব ন তেল ডিপো এটা আছে এনআইএলৰ হয় নাই পাইছোঁ আমি মানে ঠিক কৰিছোঁ আৰু নতুন ষ্টক তাতো হ'ব ইয়াতো থাকিব মানে আমাৰ ওচৰৰখিনিৰ কাৰণে ইয়াতে পাব আচ্ছা বা সিফালৰখিনিৰ কাৰণে তাত পাই যাব আমাৰ এইফালৰখিনি মানুহ ক'ত পাব বুলি ক'লা তুমি আমাৰ এইখিনি ওচৰৰ মানুহখিনি মোৰ ইয়াতে পাব ন এইখিনি ইয়াতে পাব আচ্ছা 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 আৰু ইয়াত চাব পাৰে এইবিলাক চব হৈছে আপোনাৰ 6 ইঞ্চিৰ হয় 6 ইঞ্চি ন 6 ইঞ্চিৰ হয় এইটোত মানে আপুনি লগালে এইটো যদি চৌকাত লগায় তেনেহ'লে আপোনাৰ দুই চাইড মানে প্লাষ্টাৰটো পূৰা ফ্লাছ হৈ যাব ফ্লাছ সমান হৈ যাব আৰু নে আৰু যোনটো 5 ইঞ্চিৰ এইটো 5 ইঞ্চি মোৰ ঘৰত যেনেকৈ এটা চাইড নাচ ওলাই আছিল তাৰপিছত সমান আছিল এডালে সেইটো হয় তাৰপৰা আপোনাৰ আৰু এটা বস্তু আছে এইফালে আমাৰ যিসকলৰ এতিয়া নতুনকৈ অনুদানৰ ঘৰ আহিব অনুদানটো নাম আহিছে ঘৰ আহিছে এই ঘৰ মানে অনুদানৰ মানুহখিনিৰ কাৰণে যোনখিনি মানে ঘৰ পাব সিহঁতখিনিৰ কাৰণে এটা নতুন আছে 4 ইঞ্চি এটা চৌকাত আছে আচ্ছা কিনি যাব লাগিব এতিয়া সেইটো এক্সট্ৰাকে থৈ দিয়া আচ্ছা ঠিক আছে ব'লা মানে অকণমান 3 ইঞ্চি ৱালৰ কাৰণে ঠিক আছে ব'লা ব'লাচোন যাওঁ ভাল লাগিছে দেই সঁচাকৈ এইখিনি নেকি আচ্ছা এইখিনি হৈছে 4 ইঞ্চি এইখিনি 4 ইঞ্চি ন 3 ইঞ্চি ৱালৰ কাৰণে 3 ইঞ্চি 3 ইঞ্চি ৱালৰ কাৰণে ন যিখিনি অনুদানৰ ঘৰখিনি পাব মানুহে সিহঁতসকলৰ কাৰণে এইখিনি মানে চৌকাঠো আৰু খিৰিকীটো পাৰিব লগাবলৈ নেকি চৌকাঠ খিৰিকী দুটাতে চামৰ লগত দেখাই দিছোঁ চব আৰু এটা আছে গ্ৰেনাইট গ্ৰেনাইটটো কোনটো চাওঁ এইটো ওপৰত আছে গ্ৰেনাইট হয় এইটো ঠিক আছে চাওঁ হয়তো এইটো গ্ৰেনাইটৰ হয়তো পুৰা আপোনাৰ একদম পুৰা হেৰি মাৰ্বলৰ নিচিনা আছে মাৰ্বল যোনটো আমি গ্ৰেনাইট লগাওঁ যে গ্ৰেনাইটৰ চৌকাঠ হয় এইটো অলপ মানে বেছিয়ে হেভি হয় এইকেইটাতকৈ হেভি ন দাম ৱেটটো বহুত দামটো অলপমান বেছি হয় আচ্ছা 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 এইটো তুলনাত সেইটো অলপ বেছি হয় ঠিক আছে অ'কে আৰু আমি ইয়াত বহুতে ভাবে কবজাবোৰ কেনেকৈ লগাওঁ ইয়াত এটা লগোৱা হৈ আছে মই দেখাই দিম চাওক আমি পুৰা বস্তুবিলাক ইপাৰ সিপাৰকৈ হল কৰি এনেদৰে আমি লগাই দিওঁ মানে এইটো এনেকৈ ন এইটো চাই লওক আচ্ছা এনেকৈ হল কৰি লগাই দিয়ে ন এনেকৈ লগাই দিওঁ আমি আৰু এইটো মানে কেতিয়াও মানে লৰচৰ হ'ব নোৱাৰে ফিক্স হৈ যায় আৰু ফিক্স হৈ যায় কেনেকৈ লগোৱা হয় মানে এই চৌকাবিলাক কেনেকৈ আঠা দিয়া হয় কেনেকৈ লগোৱা হয় লগাবলৈ ইমান মানে হেৰিও নহয় এইটো বহুত ইজিয়ে হয় ক'বলৈ গ'লে খালি আমি ডাইৰেক্ট চিমেণ্ট দি লগাওঁ ইয়াত কোনো ধৰণৰ আপোনাৰ নট বল্টু বা একো ধৰণৰ হেৰি লগাব নালাগে ন ডাইৰেক্ট চিমেণ্টতে মানে বস্তু লাগি যায় কিন্তু এটা কথা আপোনালোকে যেতিয়া ঘৰ বনাব তেতিয়া মানে আমাক প্ৰথমতে আমাৰ লগত মানে কণ্টেক্ট কৰিব লাগিব আমি যিমতে জোখ ৰাখিব দিম সেইমতে মিস্ত্ৰীয়ে মানে জেগাটো ৰাখি দিব লাগিব যেনেদৰে মোৰ এইফালে এইটো আপোনাৰ জোখত ৰাখি থোৱা আছে দেখিছে এনেকৈ মানে ৰাখি দিব লাগিব জোখমতে মানে ইয়াত মানে জেগাটো ৰাখি দিব লাগিব তাৰপিছত প্লাষ্টাৰ কৰা আগে মানে আমাৰ মালটো লগোৱা হয় আচ্ছা ঠিক আছে আচ্ছা নয়ন মোক এটা তুমি কথা কোৱাচোন যে কাঠৰ তুলনাত এইটো কেনেকুৱা মানে লাভ হয় লোকচান হয় আৰু কেনেকুৱা হয় কোৱাচোন তুমি কথাকেইটা কোৱা কথা হৈছে আজিকালি ভাল কাঠ পাবলৈ নাই মানে আপুনি যিমান দামেৰে কাঠ নিকিনক কিয় আপোনাৰ অতি বেছি 15-20 বছৰ যোৱাৰ পিছতে আপোনাৰ কাঠ বেয়া হ'বলৈ ধৰিবই আজিকালি যিবোৰ কাঠ পাব 10 বছৰ নাযায় কিন্তু এইটো লগোৱাৰ পিছত আপোনাৰ লাইফ টাইমৰ কাৰণে কোনো চিন্তা নাই এবাৰ লগালে আপুনি আৰু যেতিয়ালৈকে ৱাল থাকিব ঘৰ থাকিব তেতিয়ালৈকে আমাৰ এই চৌকাঠ থাকিবই এইটো শিল হয় এইটো কোনোদিন মানে আপোনাৰ বেয়া হ'ব নোৱাৰে পানীৰ পৰাও বেয়া নহয় আপোনাৰ ইয়াত জুইও নালাগে ধৰি লওক ঘূণেও খাব নোৱাৰে এইটো সম্পূৰ্ণ শিল হয় এইটো সম্পূৰ্ণ নেচাৰেল প্ৰডাক্ট হয় এইটো মানে এনেকুৱা ঘৰত বনোৱা প্ৰডাক্ট নহয় মই আকৌ এবাৰ কৈ দিছোঁ আৰু 2 নম্বৰতে আপুনি যদি কাঠৰ লগত তুলনা কৰিব যায় দামটো মানে কাঠতকৈ আপুনি মানে অলপ হ'লেও মানে কমতহে পাব অলপ নহয় ভালেখিনি মানে কম পোৱা যায় ন কাৰণ কাঠ আপুনি কিনিব লাগিল কাঠৰ আজিকালি দাম কিমান জানেই বহুত দাম আৰু ভাল কাঠ বুলি ক'ব যাওঁতে দামটো এনেই বেছি লৈ লয় তাৰপিছত আকৌ মিস্ত্ৰীৰ খৰচ আছে হয় তেনেদৰে মানে কাঠৰ তুলনাত মানে বহুতখিনি কমতে পোৱা যায় ন হয় তো গাইছ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই বাৰু সঁচাকৈ কিন্তু মোৰ খুব ভাল লাগিছে আৰু কাঠতকৈ বহুতখিনি সহজ মানে বহুতখিনি আপোনালোকে কম খৰচত আপোনালোকে বনাব পাৰিব ঘৰত লগাব পাৰিব আপোনালোকে আৰু নহয় জানো নয়ন কাঠতকৈ সঁচাকৈ বহুতখিনি আপোনাৰ কমতে পাব আৰু
কাঠৰ কথাটো আৰু গম পায় কি ক'ম সেইটো হয় অলৰেডি তাকে আৰু গাইজ আপোনালোকক যদি এনেকুৱা যদি প্ৰয়োজন হৈছে চৌকাঠৰ যদি প্ৰয়োজন হৈছে আপোনালোকে এয়া দেখিছে নহয় মোৰ লগৰজনক এয়া আৰু এয়া নয়ন মোৰ লগৰ আৰু লগতে মোৰ স্ক্ৰীণলৈকে নম্বৰটো দি দিম পাই যাব আপোনালোকে আৰু মোৰ ঘৰটো এনেকুৱা ল'বলগীয়া আছে মোৰ চাবলৈ সেইকাৰণে মোৰ ঘৰটো মানে দুটা ৰুমত এনেকৈ চৌকাঠ লগাবলগীয়া আছে মই ইয়াৰ পৰা লৈ যাম আৰু সঁচাকৈ তেওঁ দেখুৱালে খুব ভাল লাগিছে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব কমেণ্ট কৰিব যদি আপোনাৰ প্ৰয়োজন হয় স্ক্ৰীণত মই নম্বৰ দিয়া থাকিব আপোনালোকে মোক কণ্টেক্ট কৰিলে পাই যাব আৰু এটা কথা কৈছে কোৱা আৰু কিছুমান এনেকুৱা মানে আমাৰ অৰ্ডাৰো আমাৰ তাত আহিছে বহুতৰে মানে কি হৈছে আগতে ধৰি লওক আজিৰ পৰা আগতে ঘৰ বনাই দিলে 10-12 বছৰ আগতে ঘৰ বনাই দিলে কাঠৰ মানে চৌকাঠবোৰ ঘূনে খাইছে চেঞ্জ কৰিবলগীয়া হৈছে তেনেকুৱা ঘৰটো আমি লগাই দিছোঁ আৰু কাৰোবাৰ যদি তেনেকুৱা প্ৰব্লেমো আছে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আমি তাতে আমাক খালি জেগাটো খুলি কিনে দিলে হ'ল আমি সেইমতে মানে চৌকাঠটো লগাই দিম বঢ়িয়া ভাল লাগিল দেই ধন্যবাদ নয়ন আৰু গাইজ তেনে ব'লক মোৰ ডিউটি নকৰোঁ যিহেতুকে মোৰ ডিউটি টাইম হৈ গ'ল মই আহিলোঁ অকণমান চাহ পানী খালোঁ আৰু লগতে কথা চথা পাতি ভাল লাগিলে ভিডিঅ'টো কৰিলোঁ তো গাইজ ব'লক আৰু সময় হৈ গ'ল তেনেহ'লে ভিডিঅ'টো আজি ইমানতে ইয়াতে সামৰি দিছোঁ তেনেহ'লে বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম দেই বাই বাই